অঞ্চলবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে এইবাৰ আমাৰ ছয়গাঁও লোক উৎসৱৰ বিশেষ অনুষ্ঠান ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে। আমাৰ এয়া যাত্ৰা আৰম্ভ হৈছিল 2015 চনত। আমি ইয়াত নাম ল'ব লাগিব ডক্টৰ দিলীপ দত্ত ছাৰ, প্ৰয়াত প্ৰবাসী অসমীয়াসকলৰ ভিতৰত তেখেতৰ নাম ল'ব লাগিব। তেখেত আছিল এগৰাকী গণিতজ্ঞ, কিন্তু গণিতজ্ঞ হৈ অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত তেখেতে যিমানখিনি কৰিছে, ছয়গাঁও লোক উৎসৱৰ নাম দিয়া, ছয়গাঁও লোক উৎসৱৰ নাম দিয়া আৰম্ভণি কৰা ব্যক্তি আছিল তেখেত। আমেৰিকাত থাকিও আমাৰ খবৰ লৈছিল, খবৰ লৈ আৰম্ভ কৰিছিল। আৰু ছয়গাঁৱত আৰম্ভ কৰাৰ পাছত 2015 পৰা যদিও আমি কৰোণাৰ কাৰণে বাধা পাইছিলোঁ, যোৱা বছৰ আমি উকিয়ামত ঠায়ে ঠায়ে কৰি আছোঁ, এইবাৰ গৰৈমাৰীত কৰিছোঁ। আৰু ইয়াৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ এই অঞ্চলটো লোক সংস্কৃতিৰ এটা ভঁৰাল। কামৰূপ জিলাখন, দক্ষিণ কামৰূপ বিশেষকৈ অসমৰ ভিতৰতে লোক সংস্কৃতিৰ এক ভঁৰাল, কিন্তু আমাৰ এই কৃষ্টিসমূহ এতিয়াও প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত বহুত পাছ পৰি আছে, যাৰ কাৰণে চৰ্চাত আমি বাধা পাওঁ। আৰু সেয়ে আমি এই লোক উৎসৱৰ দিহা কৰিছোঁ। আৰু আমাৰ যিবিলাক শিল্পী আমাৰ ভিতৰৰ গাঁৱত আছে, তেওঁলোকক আমি উলিয়াই অনাত এখন মঞ্চ দিয়াত যিমানখিনি পাৰোঁ সহায় কৰিছোঁ। আৰু কৃষ্টিখিনিৰ ইয়াক লৈ এটা ভাল চৰ্চা হয়। আৰু আমি গৌৰৱবোধ কৰোঁ যে আমি প্ৰথম বছৰৰ পৰা শিল্পীসকলক যি সন্মান দিলোঁ, সেই সন্মানৰ এটা লিংক এটা পালোঁ অসম চৰকাৰৰ লগত। আমাৰ সেই তাৰ আৰম্ভণিৰ পৰাই আমাৰ প্ৰতি বছৰে অন্ততঃ এগৰাকীকৈ শিল্পী পেঞ্চন চৰকাৰে দিবলৈ বাধ্য হৈছে বুলি কৈছোঁ। আৰু শিল্পী পেঞ্চন পাই আছে। এই লোক উৎসৱৰ ভূমিকা তাত যথেষ্ট আছে। ইয়াৰ গৰৈমাৰী অঞ্চলবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে এইবাৰ আমাৰ ছয়গাঁও লোক উৎসৱৰ বিশেষ অনুষ্ঠান ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে। আমাৰ এয়া যাত্ৰা আৰম্ভ হৈছিল 2015 চনত। আমি ইয়াত নাম ল'ব লাগিব ডক্টৰ দিলীপ দত্ত ছাৰ, প্ৰয়াত প্ৰবাসী অসমীয়াসকলৰ ভিতৰত তেখেতৰ নাম ল'ব লাগিব। তেখেত আছিল এগৰাকী গণিতজ্ঞ, কিন্তু গণিতজ্ঞ হৈ অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত তেখেতে যিমানখিনি কৰিছে, ছয়গাঁও লোক উৎসৱৰ নাম দিয়া, ছয়গাঁও লোক উৎসৱৰ নাম দিয়া আৰম্ভণি কৰা ব্যক্তি আছিল তেখেত। আমেৰিকাত থাকিও আমাৰ খবৰ লৈছিল, খবৰ লৈ আৰম্ভ কৰিছিল। আৰু ছয়গাঁৱত আৰম্ভ কৰাৰ পাছত 2015 পৰা যদিও আমি কৰোণাৰ কাৰণে বাধা পাইছিলোঁ, যোৱা বছৰ আমি উকিয়ামত ঠায়ে ঠায়ে কৰি আছোঁ, এইবাৰ গৰৈমাৰীত কৰিছোঁ। আৰু ইয়াৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ এই অঞ্চলটো লোক সংস্কৃতিৰ এটা ভঁৰাল। কামৰূপ জিলাখন, দক্ষিণ কামৰূপ বিশেষকৈ অসমৰ ভিতৰতে লোক সংস্কৃতিৰ এক ভঁৰাল, কিন্তু আমাৰ এই কৃষ্টিসমূহ এতিয়াও প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত বহুত পাছ পৰি আছে, যাৰ কাৰণে চৰ্চাত আমি বাধা পাওঁ। আৰু সেয়ে আমি এই লোক উৎসৱৰ দিহা কৰিছোঁ। আৰু আমাৰ যিবিলাক শিল্পী আমাৰ ভিতৰৰ গাঁৱত আছে, তেওঁলোকক আমি উলিয়াই অনাত এখন মঞ্চ দিয়াত যিমানখিনি পাৰোঁ সহায় কৰিছোঁ। আৰু কৃষ্টিখিনিৰ ইয়াক লৈ এটা ভাল চৰ্চা হয়। আৰু আমি গৌৰৱবোধ কৰোঁ যে আমি প্ৰথম বছৰৰ পৰা শিল্পীসকলক যি সন্মান দিলোঁ, সেই সন্মানৰ এটা লিংক এটা পালোঁ অসম চৰকাৰৰ লগত। আমাৰ সেই তাৰ আৰম্ভণিৰ পৰাই আমাৰ প্ৰতি বছৰে অন্ততঃ এগৰাকীকৈ শিল্পী পেঞ্চন চৰকাৰে দিবলৈ বাধ্য হৈছে বুলি কৈছোঁ। আৰু শিল্পী পেঞ্চন পাই আছে। এই লোক উৎসৱৰ ভূমিকা তাত যথেষ্ট আছে।